World Consumer Rights Day celebrate কৰা হৈছে মানে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস গ্ৰাহকসকলক যাতে সচেতন কৰিব পাৰে তাৰ কাৰণে BIS গুৱাহাটী ব্ৰাঞ্চৰ উদ্যোগত এটো আয়োজিত কৰা হৈছে লগতে আমাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ BIS ষ্টেণ্ডাৰ্ড ক্লাব ৰসায়ন বিজ্ঞান বিভাগ আৰু IQAC সহযোগত আমি এই প্ৰতিযোগিতা এটা আৰম্ভ কৰিছো পোষ্টাৰ কম্পিটিশন যাতে গ্ৰাহকসকলৰ সুবিধাৰ বিষয়ে তেওঁলোকৰ অধিকাৰৰ বিষয়ে তেওঁলোকৰ মৌলিক অধিকাৰ গতিকে তেওঁলোক কোনেও যাতে ঠগিব নোৱাৰে ব্যৱহাৰীসকলে তাৰ কাৰণে আমি এৱাৰনেছ প্ৰগ্ৰাম হিচাপে এটো আয়োজিত কৰিছো আমাৰ 25টা মান গ্ৰুপ আছে এতিয়ালৈকে 18টা মান গ্ৰুপৰ কমপ্লিট হৈছে পোষ্টাৰখিনি যাতে আমাৰ জাজ সকলে নিৰ্ণয় কৰিব আৰু আমাৰ এতিয়া 10টা আমি প্ৰাইজ দিম বুলি ভাবিছো ফাৰ্স্ট প্ৰাইজ হ'ব 1000 টকা সেকেন্ড প্ৰাইজ হ'ব 750 টকা থাৰ্ড প্ৰাইজ হ'ব 500 টকা আৰু আমি 7টা কনসোলেশন প্ৰাইজ দিম 250 रुपीस কয় আৰু প্ৰত্যেককে আমি সাৰ্টিফিকেটৰ ব্যৱস্থা কৰিছো আমাৰ ফালৰ পৰা হয় আমাৰ ছাত্ৰ ছাত্ৰী সকলে এতিয়া উঠি অহা চাম গতিকে তেওঁলোকে যদি সতৰ্ক হয় সাৱধান হয় আমাৰ কিমান বস্তু আমাৰ কাৰণে উপযোগী হয় নে নহয় পিউৰিটি কিমান তাতে সঠিক মানদণ্ড হয় নে নহয় তেওঁলোকে আজি শিকিব হয়তো তেওঁলোকে কালি যায় ঘৰত মাক দেউতাকক শিকাব তেওঁলোকৰ মাক দেউতাকে হয়তো ওচৰ চুবুৰীয়াখিনি শিকাব গতিকে আৰম্ভণি আমি ষ্টুডেন্টছ খিনিৰ পৰাই কৰিছো আৰু BIS হেতু ক্ষেত্ৰত আমাৰ বহুতখিনি সহায় কৰি আহিছে লাভজনক হৈছে বুলি মই ভাবো যেহেতু BIS প্ৰত্যেক ক'ব পাৰি প্ৰত্যেক মাহতে কুইজ কম্পিটিশন পাতে ফটোগ্ৰাফি কম্পিটিশন পাতে বিশেষকৈ স্কুল ষ্টুডেন্টছ খিনিৰ কাৰণে হাই সেকেন্ডাৰী লেভেলৰ কাৰণে আৰু আমাৰ তিনিটা প্ৰতিযোগিতাত আমাৰ ষ্টুডেন্টছ খিনিয়ে ভাল ফলাফল দেখুৱাইছে প্ৰথমবাৰ এজনে ফাৰ্স্ট প্ৰাইজ পাইছে নেশনেল লেভেল কুইজত 10000 रुपीस কে পাইছে এজনে থাৰ্ড হৈছে 5000 रुपीस আৰু নেক্সট আমাৰ ফটোগ্ৰাফি কম্পিটিশনতে দুজন BSc ষ্টুডেন্টে ফাৰ্স্ট প্ৰাইজ পাইছে তেওঁলোককো প্ৰাইজটো দিয়া হ'ব আৰু ৰিসেন্টলি আমাৰ পূজাৰ মাহত অক্টোবৰ মাহত BIS সাৰ্ভে এটা কৰিব দিয়া হৈছে যাতে আমি ওচৰ চুবুৰীয়াক আমি সঠিক মানদণ্ডৰ বিষয়ে বা BIS কি হয় BIS ৰ জৰিয়তে আমি কেনেকৈ লাভান্বিত হ'ব পাৰো হেনেকে ষ্টুডেন্টছ খিনি এটা সাৰ্ভে কৰিছিল তাৰ কাৰণেও তেওঁলোকক 1500 কে দিয়া হৈছে গতিকে আমাৰ কলেজত 45000 আহিব 30 জন ষ্টুডেন্টৰ কাৰণে এইখিনি জৰিয়তে তেওঁলোকে আমাৰ জ্ঞানটো লাভ কৰিছে লগতে তেওঁলোকে এটা উপাৰ্জনৰ মাধ্যমো পাইছে আৰু তেওঁলোকে বহুতখিনি উৎসাহিত হৈছে যে যোৱাবাৰ আমাৰ নেশনেল লেভেলত আমাক কলকাতাত নি মেন্টৰ আৰু মেন্টি কাৰণে সন্মান দিয়া হৈছিল প্ৰাইজ দিয়া হৈছিল ট্ৰফি দিয়া হৈছিল আৰু সেইখিনিয়ে কম যে আমাৰ ষ্টুডেন্টছ খিনি নেশনেল লেভেলত যাবলৈ সক্ষম হৈছে BIS ৰ যোগেদি